মুহূৰ্তত মই মাজুলীৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক টুনি নদীত উপস্থিত আছো। এক কেতিয়াও নেদেখা দৃশ্য দেখাব বিচাৰিছো, মনোৰম দৃশ্য। আজি ৰাস মহোৎসৱৰ দ্বিতীয় দিন, লগতে সুধাকণ্ঠৰ জন্মদিন, আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছো মাজুলীৰ টুনি নদীৰ পৰা। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি মাজুলী জিলা প্ৰশাসনে এক আটকধুনীয়া অৰ্থাৎ মনোৰম কাৰ্যসূচী গ্ৰহণ কৰিছে। 50খন নাৱেৰে টুনি নদীয়েদি উজাই যাওঁ আমি শীৰ্ষক কাৰ্যসূচীৰে এই পৰিৱেশ আমি দেখুৱাইছো। 50খন নাৱত ভকত বৈষ্ণৱসকলে নাম কীৰ্তন কৰি উজাই গৈছে টুনি নদীয়েদি। আৰু এই মুহূৰ্তত আমি মাজুলীৰ কমলাবাৰী সমীপৰ পৰা টুনি নদীৰ মনোৰম দৃশ্য আমি দেখুৱাইছো। 50খন নাও, 50খন হাত নাও, আৰু প্ৰত্যেকখন নাৱত জাতীয় সাজপাৰ পৰিধান কৰি ভকত বৈষ্ণৱসকলে নাম কীৰ্তন কৰি তেওঁলোকে উজাই গৈছে। আমি পৰিৱেশ দেখুৱাইছো মাজুলীৰ কমলাবাৰীৰ পৰা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি মাজুলী জিলা প্ৰশাসনে এই মনোৰম কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছো। আজি মাজুলীত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন হ'ব। আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যু তিথি, আৰু মৃত্যু তিথি আৰু ৰাসৰ লগত সংগতি ৰক্ষা কৰি এই নৌকা বিহাৰ অৰ্থাৎ নৌকাৰে নাম প্ৰসংগ ইত্যাদিবিলাক আয়োজন কৰা হৈছে। আৰু এই টুনি নদীক বশিষ্ঠী গংগা বুলি কয়। এই বশিষ্ঠী গংগাত আজি এই সুন্দৰ ৰূপায়ণ কৰা নাম যি ৰূপায়ণ হৈছে, কাৰ্যসূচী ৰূপায়ণ হৈছে বশিষ্ঠী গংগা অৰ্থাৎ টুনি নদীত। ই মাজুলীৰ ঐতিহ্য বহন কৰাই নহয়, মাজুলীৰ যিটো পৰম্পৰা তাক অব্যাহত ৰখাৰ এটা শুদ্ধ আৰ্হি প্ৰদৰ্শন কৰা হৈছে।